হয় ঋতুমণি, এটা আচলতে খুব এইখিনি মুহূৰ্তত সন্তোষজনক খবৰ, যিহেতু আমি প্ৰতিদিন টাইমে প্ৰথমবাৰৰ কাৰণে পোহৰলৈ আনিছিলোঁ যে কেনেধৰণে বৰ্ধিত মাচুল লৈ আছিল। কাৰণ তেওঁলোকে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, তেওঁলোকে কমোৱা বুলি কৈছিল, কিন্তু পুৱাৰ ভাগত সেই পূৰ্বৰ যি মাচুল সেই বৰ্ধিত মাচুলে তেওঁলোকে লৈ আছিল। আৰু এফালে আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যে মুখ্যমন্ত্ৰীগৰাকীয়েও তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। আৰু তাৰ পিছতে আমাৰ যি আচলতে ইয়াত নিজাববীয়াকৈ অনুসন্ধান চলাই আমি গম পাইছিলোঁ যে ৰোগীসকলৰ পৰা যি কেমো, সেই কেমোৰ টেষ্টৰ যি 300ৰ বিপৰীতে 3,310 টকাকৈ লৈ আছিল। আমি সবিস্তাৰে তথ্য সহকাৰে যি তেওঁলোকৰ ৰিচিভ সেই পৰ্যন্ত আমি দেখুৱাইছিলোঁ। আৰু তাৰ পিছতেই দেখা পোৱা গ'ল যে এক প্ৰকাৰ চিকিৎসালয়খনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল। ACCF কৰ্তৃপক্ষৰ থৰকাচুটি হাৰাল, তেওঁলোকে নাচুৰবান্দা হৈ আছিল যে তেওঁলোকক একো কৰিব নোৱাৰে, কাৰণ মুখ্যমন্ত্ৰীৰ কথাও তেওঁলোকে নামানিছিল। কালিৰ দিনটোত কৈছিল যদিও নামানি আজি তেওঁলোকে বৰ্ধিত যি মাচুল সেই মাচুল লৈছিল। আৰু অৱশেষত যিগৰাকী ব্যক্তিৰ পৰা আমি তথ্য সহকাৰে সকলোখিনি পাইছিলোঁ, তেখেত আমাৰ লগত আছে। তেখেতে পূৰ্বে আমাক নটিছসহ গোটেই তথ্যখিনি ৰাজহুৱা কৰিছিল, তেওঁ দেখুৱাইছিল। কিন্তু এইখিনি মুহূৰ্তত আশাব্যঞ্জক খবৰ যে সেই মাচুল, পূৰ্বৰ যি মাচুল সেই মাচুলে ৰাখিবলৈ বাধ্য হ'ল। এক প্ৰকাৰ তেওঁলোকে বাধ্য হ'ল, কাৰণ তেওঁলোকে নাচুৰবান্দাৰ স্থিতি গ্ৰহণ কৰিছিলে। এফালে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, আনফালে প্ৰতিদিন টাইমে আপোনাৰ পৰা তথ্যসহ সেই সকলোখিনি লৈছিল। এইখিনি মুহূৰ্তত কি ক'ব বিচাৰিব? প্ৰথমতে একচুৱেলি মই আমাৰ এই প্ৰতিদিন টাইমৰ যিটো অনুসন্ধান, এই অনুসন্ধান কৰি ইয়াৰ যিটো এটা মানে পজিটিভ ৰিজাল্ট পোৱা গ'ল, সেইটোৰ কাৰণে মই প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অলপ আগতে যিখিনি নিউজ হৈ গ'ল সেইটোৰ ওপৰত ভিতৰত যিটো এটা পৰিৱেশৰ সৃষ্টি হ'ল, আৰু সেই পৰিৱেশটোৱে এটা পজিটিভ ৰিজাল্ট আমাৰ কাৰণে আনি দিলে, য'ত নেকি এতিয়া আগৰ 3,310 টকাৰ সলনি এতিয়া 300 টকাতে আমি কেমো দিব পৰা হ'লোঁ। গতিকে এইটো এটা খুব ভাল খবৰ। আৰু এই খবৰটোৱে আচলতে আমাৰ এই মানে যিটো আপোনাৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ যিখিনি মানে ৰোগী আছে, সেই ৰোগীৰ পৰিয়ালক বহুখিনি সকাহ কৰিব। যদি বাতৰি সম্প্ৰচাৰ নকৰিলেও হয়, আপোনালোকেও যদি মুখ নুখুলিলেহেঁতেন, তেতিয়াতো এনেধৰণে লৈ থাকিলেহেঁতেন। এইটো কিন্তু ক'ব পাৰি, সেইটো কথা আমি আচলতে এইটো ভিতৰৰ পৰা গোপনীয়ভাৱে এনেকুৱা এটা কথা আমি শুনিবলৈ পাইছোঁ যেন এওঁলোকে যেন ভিতৰে কৰি এইটো পইচা লৈয়ে থাকিব, এনেকুৱা ধৰণৰ ধাৰণা এটা আমাৰ মনত হয়। আৰু এইটো হয়তো এতিয়া নহ'ব। এইটো আচলতে তাৰ পাব্লিকৰ যিখিনি কথোপকথন, সেই কথোপকথনৰ পৰা এইটো পৰিলক্ষিত হৈছে যে আচলতে এওঁলোকে এইটো নকৰিলে এনেকৈ পইচাটো লৈ থাকিলে হয়। এতিয়া দেখিবলৈ পোৱা গৈছে যে গভৰ্ণমেণ্টৰ যিখিনি ইয়াতে আছে, অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰী এফালে, ACCF কৰ্তৃপক্ষ এফালে, দুইটা পক্ষৰ মাজত কোনো কথাৰ মিল নাই। আৰু যাৰ বাবে এই গোটেই যি ব্যৱস্থাটো, এই কোঅৰ্ডিনেশ্যনৰ অভাৱ, আৰু কোনে ক'ত কি পইচা লৈছে কোনেও গম নাপায়। এইটো অৱশ্যে সঠিকভাৱে মই কথাটো ক'ব নোৱাৰিলেও, কিন্তু মোৰ ধাৰণা হৈছে যে তেনেকুৱা এটা মানে ঘটনা হৈছে, যাৰ কাৰণে এইটো হৈছে। কাৰণ ইয়াত তাৰমানে যদি কোঅৰ্ডিনেশ্যন নাথাকে, তেতিয়াহ'লে তাৰমানে এনেকুৱা ধৰণৰ ৰাতিপুৱাই আকৌ আপোনাৰ 3,310 টকা, এতিয়া 300 টকা, মাজতে আকৌ অলপ বাঢ়ি যায়। এই যিটো খেলি মেলি হয়, মই কাউণ্টাৰত দেখিছোঁ থিয় হৈ থাকোঁতে যে খেলি মেলি হয়, তেওঁলোকৰ মনতে এটা খঙৰ ভাৱ এটা হৈছে, বিৰাজ কৰিছে যে এইটো হ'লে আমি কেনেকৈ কৰিম। অলপ আগতে কোনোবা এজনক ডিচাৰ্জ দি দিলে, আৰু এতিয়া আকৌ ডিচাৰ্জৰ পইচা কমি গৈছে। তেওঁলোকে আহি যদি প্ৰটেষ্ট কৰে যে অলপ আগতে তোমাক এইটো পইচা দিছোঁ, এইটো আৰু এতিয়া যিজনে ডিচাৰ্জ লৈছে তেওঁৰ পইচা এইটো, গতিকে এই পইচাটো কি কৰিব। গতিকে এইটো এটা সমস্যা হৈছে, তেওঁলোকৰ সমস্যা হৈছে। কি উত্তৰ দিব আচলতে? কালি কোৱাৰ পিছত ছিষ্টেম আপডেট কৰি ৰাতিয়ে গোটেইখিনি কৰিব লাগিছিলে। আজিৰ পৰা সেইখিনি বৰ্ধিত যি মাচুল ল'ব নালাগে, কিন্তু ৰাতিপুৱাই পুনৰ সেই ভুলটো কৰি পেলাইছিলে। সেইটোৱে, আৰু সেই ভুলটো যে কৰিছিলে সেইটোৱে নোহোৱা কৰিলে আপোনালোক ইয়াত আহি এই নিউজটো প্ৰচাৰ কৰাৰ কাৰণে হয়তো তাৰমানে সেইটো আপডেট এতিয়া বৰ্তমান হ'ল। এতিয়ালৈকে সঠিকভাৱে আপডেট হয়তো হোৱা নাই, কিন্তু অচিৰে তাৰমানে সেইটো আপডেট হৈ যাব বুলি মই আলোচনা হৈছে। নিশ্চয় এইটো বিষয়ে আলোচনা চলি আছে। নিশ্চয় ইতিমধ্যে গম পালে যে তেওঁলোকৰ মাজত ACCF আৰু ৰাজ্য চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে, তেখেতসকলৰ মাজত কোঅৰ্ডিনেশ্যনৰ অভাৱ হৈছে। আৰু এফালে এক প্ৰকাৰ তেওঁলোকে স্থিতিত অটল। ACCF কৰ্তৃপক্ষই কোনো কাৰণতে মুখ নুখুলে, সংবাদ মাধ্যমক তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰে। আৰু তেওঁলোকে কালিৰ দিনটোত স্থগিত ৰখাৰ কথা ক'লে, বৰ্ধিত যি মাচুল, সেই মাচুল কিন্তু আজি পুৱাৰ ভাগতে পুনৰ এইটো ভুল কৰি পেলালে। কিন্তু এইখিনি মুহূৰ্ততো তেওঁলোকে বহুখিনি কাম কৰিবলগীয়া আছে, কাৰণ সমস্যাত পৰিছে যিসকল তেওঁলোকে বিল লয় বা যিসকলে এই কামসমূহ কৰে, এই কাম কৰা লোকসকল সমস্যাত পৰিছে। কিন্তু পুৱাৰ ভাগতে এই তথ্য সহকাৰে যি আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আহিল। তাৰ পিছতেই এতিয়া এই সকলো যি খেলি মেলি, সেই খেলি মেলি মিতালী কোঁৱৰ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।